নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ এক বিশেষ অনুষ্ঠান আত্মকথা আমি আত্মকথা এই অনুষ্ঠানটো আপোনালোকৰ বাবে লৈ আহিছোঁ আজি সুকীয়া ৰূপত অসমৰ সমাজ জীৱনৰ আজিৰ দিনত অঘোষিত অভিভাৱক তেওঁ আৰু বহু ক্ষেত্ৰত দিগদৰ্শন কৰি আহিছে অসমীয়া জাতিটোক সুদীৰ্ঘ সময় এই ব্যক্তিগৰাকীৰ যেটো জীৱন পৰিক্ৰমা তেখেতৰ আত্মজীৱনীৰ যি চাৰিটা খণ্ড যিসকলে পঢ়িছে তাত কিছু উমান পায় কিন্তু যিসকলে নাই পঢ়া তেখেতৰ বৰ্ণিল আৰু বৰ্ণাঢ্য সেই জীৱন পৰিক্ৰমাটোৰ সন্দৰ্ভত ইমান হয়তো অৱগত নহয় অসমৰ সামাজিক জীৱনত তেখেতৰ কিছুমান স্থিতিক বহুতে সমালোচনা কৰে আৰু আন কিছুমানে অনুসৰণ কৰে অনুকৰণ কৰে শ্ৰদ্ধা কৰে ভক্তিত কৰে তেখেতৰ ওচৰত মূৰ দুৱাই কিন্তু তেখেতৰ মতাদৰ্শৰ লগত নিমিলা একাংশ মানুহে তেখেতক আকৌ সমালোচনাও কৰে তথাপিও কোনো দিন নিজৰ স্থিতি নেহেৰুৱা নীতিৰ কোনো দিন সলনি নকৰা এক প্ৰকাৰ আকুৰগুজ হৈ থকা সেই মানুহগৰাকী আজিৰ আত্মকথাৰ অতিথি মই প্ৰাথনি দীঘলীয়া নকৰি আপোনালোকক কওঁ যে অসমৰ সমাজ জীৱনৰ নমস্য ব্যক্তিসকলৰ ভিতৰত স্বনামধন্য ব্যক্তিগৰাকী ডক্টৰ হীৰেন গোহাঁই আৰু সেই হীৰেন গোহাঁই ছাৰেই আজিৰ আত্মকথাৰ অতিথি ছাৰ মই আপোনাক প্ৰথমতে আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি আমাৰ ষ্টুডিঅ'ৰ অতিথি হৈছে তাৰ কাৰণে আপোনাক বহুত বহুত প্ৰথমতে ধন্যবাদ জনাইছোঁ মই আপোনাক কিছু কথা কৈছোঁৱেই যে আপোনাক লৈ এই আত্মকথা অনুষ্ঠানটো কিয় কৰিব বিচাৰিছোঁ আমি যিসকলে আপোনাৰ লিখনি পঢ়িছোঁ বা আপোনাৰ বিশ্ববিদ্যালয় জীৱনটোক আমি দেখিছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ৰ অসমৰ সামাজিক জীৱনত আপোনাৰ যিখিনি স্থিতি আমি দেখিছোঁ আমি কিছু জ্ঞাত আপোনাৰ সন্দৰ্ভত আমাৰ আগৰ সকলেতো ভালকৈ দেখিছে জানে কিন্তু আমাৰ পিছৰ চামটোৱে আপোনাৰ কিছুমান কথা হয়তো নাজানে আৰু তেওঁলোকক মই কিছু কথা জনাবৰ কাৰণেই আপোনাক আজিৰ এই অনুষ্ঠানটোৰ অতিথি কৰিছোঁ একদম সঁচা কথা কওঁ ছাৰ আপোনাৰ শৈশৱৰ পৰা এতিয়ালৈকে যিজন আপুনি হীৰেন গোহাঁই হ'ল আপোনাৰ শিশু অৱস্থা আপোনাৰ কৈশোৰ যৌৱন ডেকাকাল তাৰপিছত সামগ্ৰিকভাৱে আপুনি একদম ধৰক এতিয়াৰ যিজন হীৰেন গোহাঁই আপোনাৰ মুখেৰে যদি মই শুনো সেই 1939 চনৰ 14 এপ্ৰিলত জন্মগ্ৰহণ কৰা গোলাঘাটৰ সেই গাঁওখনৰ পৰা গুৱাহাটীৰ মাজেদি কেলকাতা হৈ দিল্লীৰ পৰা একেবাৰে কেম্ব্ৰিজলৈকে আৰু কেম্ব্ৰিজৰ পৰা আকৌ আপুনি উভতি অহা আজিৰ অসমত এই হীৰেন গোহাঁই মানুহজন হোৱা এই প্ৰক্ৰিয়াটো আপোনাৰ মুখেৰে অকণমান আৰম্ভণি জানি লওঁ ধন্যবাদ শইকীয়া মই ভাবোঁ যে আৰু এটা কাৰণ আছে যি কাৰণে অলপ বস্তুনিষ্ঠভাৱে আমাৰ নিচিনা মানুহৰ জীৱনো আমি কিছু জনা উচিত বুজা উচিত কাৰণ আমি হ'লেও সেই প্ৰজন্মৰ মানুহ যি পৰাধীন ভাৰতৰ পৰা ইমান দিনে আজিৰ ভাৰতলৈ যিটো উত্তৰণ আমি তাৰ সাক্ষী তাৰ অংশীদাৰ কিমান পৰিৱৰ্তন হ'ল কিমান উত্থান পতন আৰু তাৰ ফলত সেইবিলাকৰ ফলত আমাৰ মনৰ যিবোৰ পৰিৱৰ্তন আহিল মনৰ যিবোৰ মানে সম্ভাৱনা মুকলি হ'ল কিছুমান হয়তো আধাতে ৰৈ গ'ল এই গোটেইবিলাকে গোটেই সমাজখনৰ এটা প্ৰতিনিধি হয় গতিকে সেই দিশটো আমাৰ মানুহে বৰকৈ টং নকৰে হয় কিন্তু বয়স হোৱাৰ কাৰণে সেই কথাটো মোৰ মনত মানে বেছ এটা পৰিষ্কাৰ হৈ দেখা দিয়ে আৰু তাক এটা তাৎপৰ্যপূৰ্ণ হেৰি বুলি ভাবে আৰু নানা ধৰণৰ কাৰণত
এই পৰিৱৰ্তনটো হয়তো সদায় ভালৰ ফালে হোৱা নাই, কিন্তু পৰিৱৰ্তন হৈছে। এই কথাবিলাকো আমাৰ মানুহে টং কৰি চোৱা উচিত। আৰু মই তাৰ প্ৰতিনিধি, মই তাৰ সাক্ষী, এই গোটেই পৰ্বান্তৰ। গতিকে সেইফালৰ পৰা মোৰ জীৱনটো তাৎপৰ্যপূৰ্ণ হয়। মই মানুহ হিচাপে কিমান গুৰুত্বপূৰ্ণ সেইটো বিচাৰ ভৱিষ্যতে কৰিব, আমিতো ক'ব নোৱাৰোঁ। কিন্তু সময়টো যে খুব গুৰুত্বপূৰ্ণ, আৰু বৰ সাক্ষ্য প্ৰমাণ যিখিনি মই লিপিবদ্ধ কৰি থৈ গৈছোঁ, সেইখিনিৰ গুৰুত্ব এইখিনিতে ইয়াতে আছে। গতিকে সেই কথাবিলাক আকৌ তোমাৰ লগত বহি জুকিয়াই চাবলৈ বৰ ভালেই লাগিল। ধন্যবাদ এই সুযোগ দিয়াৰ কাৰণে। হয় ছাৰ, মই আপোনাক প্ৰথমতে এটা কথা কওঁ যে আপোনাৰ সন্দৰ্ভত বিভিন্ন ধৰণে বিভিন্নজনে বিশ্লেষণ আগবঢ়ায়। আপুনি জীৱন্ত কিংবদন্তি এগৰাকী, গতিকে আপুনি সেইবিলাক পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈছে। ভাল দেখিছে যেনেকৈ আপুনি বেয়াও দেখিছে, খুব যেনেকৈ আপুনি পোহৰ দেখিছে তেনেকৈ আপুনি আন্ধাৰো দেখিছে। মই নিজে ভাবোঁ যে আপুনি আমাৰ কাৰণে কেইবাজনো হীৰেণ গোহাঁই, অকল এজন হীৰেণ গোহাঁই নহয়। আপুনি প্ৰথম কথা হ'ল এজন সামাজিক ব্যক্তি, এজন সামাজিক ব্যক্তি হিচাপে আপোনাক আমি দেখোঁ। 2, এজন সাহিত্যিক হীৰেণ গোহাঁইক আমি বিচাৰি পাওঁ। 3, চিন্তাবিদ বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইজনক আমি ভাগ কৰি চাওঁ। 4, এগৰাকী বিশ্ববিদ্যালয়ৰ শিক্ষক অধ্যাপক হীৰেণ গোহাঁইক আমি বিচাৰি পাওঁ। 5, সাংবাদিক সম্পাদক হীৰেণ গোহাঁই এজনক আমি বিচাৰি পাওঁ। 6, এগৰাকী সমাজ বিজ্ঞানী হিচাপে আপোনাক আমি বিচাৰি পাওঁ। আৰু শেষত মোৰ নিজৰ লাগে যেন ঘৰুৱা, যি ৰাণী বাইদেৱে জানে, আপোনাৰ ছোৱালীয়ে জানে, আপোনাৰ ঘৰৰ আত্মীয় স্বজনে দেখে যিটো ৰূপ সাধাৰণতে বাহিৰৰ মানুহখিনিয়ে নেদেখে, সেই যিজন একদম ঘৰুৱা আপুনি হীৰেণ গোহাঁইজন। এই 7টা আপোনাৰ জীৱনটোত মই ভাবোঁ আমি শ্ৰেণীবিভাগ কৰিব পাৰোঁ। এতিয়া যদি মই আপোনাক কওঁ, আজি আমি আপোনাৰ লগত কথা পাতিব বিচাৰোঁ মোটামুটি ধৰক সামাজিক হীৰেণ গোহাঁইজনক। আমি সাহিত্যিক বা সাহিত্যৰ সমালোচক হীৰেণ গোহাঁইজনক আমি বেলেগ এদিন পাতিম, শিক্ষক হীৰেণ গোহাঁইজনক আমি বেলেগ এদিন পাতিম। আজি মোটামুটি এই সামাজিক ডক্টৰ হীৰেণ গোহাঁইজনৰ সন্দৰ্ভত মই আপোনাৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আপুনি নিজে আজি এই 85 বছৰ হোৱাৰ পিছতো ইমান যে সক্ৰিয় কৰি ৰাখিছে, সপ্ৰতিভ হৈ আছে, যিকোনো ইছ্যুত আপুনি মাত মাতে, ৰাজপথলৈ ওলাই আহে, আন্দোলনত আপুনি অংশগ্ৰহণ কৰে, অকল আপুনি কলমৰে প্ৰবন্ধ এটা লিখিয়ে নিজৰ দায়িত্ব শেষ নকৰে। এই যে যিটো আপোনাৰ উদ্যম, এতিয়াও যে আপুনি এক তাৰুণ্য শক্তিৰ অধিকাৰী হৈ আছে, ইয়াৰ ছাৰ ৰহস্যটো কি? মানুহে জীৱনত উন্নতি বিচাৰে, প্ৰগতি বিচাৰে, এইটো স্বাভাৱিক কথা। অন্ততঃ সচেতন মানুহে সন্মুখৰ সকলো সমস্যা জয় কৰি আগুৱাই যাব খোজে, আগুৱাই গৈ আগতকৈ মানুহজন উন্নত হ'ব বিচাৰে। এইটো আমাৰ সমাজৰ ক্ষেত্ৰতো খাটিব লাগে, কিন্তু ক'ৰবাত মাজে মাজে অলপ গোলমাল হৈ যায়, সমাজখন থমকিৰাই পিছলৈ আহিব খোজে। এই গোটেইবিলাকে এটা সমস্যাৰ সৃষ্টি কৰে, বেমেজালিৰ সৃষ্টি কৰে। তাৰপিছত বহুদিনৰ মূৰত হয়তো বেমেজালিৰ পৰা মুক্ত হৈ আকৌ আগবাঢ়ে। এনেকৈয়ে এজন মানুহ আৰু লগতে সমাজ আগবাঢ়ে। গতিকে সেই পিনৰ পৰা মোৰ যিটো জীৱন ধৰা, সেই জীৱনটো মই তেনেকৈ সদায় চাবলৈ বিচাৰোঁ। আৰু অসমীয়া সমাজৰ ক্ষেত্ৰত মই দেখোঁ যে এইবিলাক সমস্যাবিলাক অতিক্ৰম কৰাত মাজে মাজে অলপ খেলি মেলি লাগে। জাতিৰ উন্নতি ঘটাব লাগে, ঠিক কথা, জাতিৰ বিকাশ হ'ব লাগে, এইটোতো খুব আদৰণীয় লক্ষ্য। কিন্তু তাৰ কাৰণে অনবৰত গণ্ডগোল মাৰপিট এইটো ৰাস্তা নহয়।
এইটোৱে পিছত মানুহক পথভ্ৰষ্ট কৰে গতিকে এই ধৰণৰ বহুত সমস্যা আমাৰ মাজত আছে আৰু সমস্যাবিলাক জয় কৰিবলৈ যাওঁতে আমি নতুন নতুন সমস্যাৰ সৃষ্টি কৰোঁ আকৌ আগৰ পৰা আৰম্ভ কৰিব লগা হয় গতিকে এই কথাবিলাক মই লক্ষ্য কৰি আছোঁ মোৰ ধাৰণা ভুলো হ'ব পাৰে মই ক'ব নোৱাৰোঁ মোৰ ধাৰণাত কিন্তু এইবোৰ যেতিয়া মই ভুল হোৱা দেখোঁ পথভ্ৰান্তি হোৱা দেখোঁ তেতিয়া মোৰ মনত বৰ আফচোচ হয় যে আমাৰ মানুহখিনি আগবাঢ়ি যাব লাগিছিল এতিয়া দেখোন মানে গণ্ডগোলত সোমাই গৈছে পিছ পৰি আহিছে আকৌ আৰু বেয়াৰ ফাললৈ যোৱাৰ সম্ভাৱনা আছে গতিকে মই লিখা মেলা কৰাৰ উপৰিও এটা মানে বিচাৰোঁ যে সমাজখনৰ উন্নতি হওক আমাৰ মানুহবিলাক আগতকৈ উন্নত হওক তেওঁলোকৰ শক্তি সামৰ্থ্য বৃদ্ধি হওক তেওঁলোকে নতুন সৃষ্টি সকলোৱে কৰিব পাৰক আৰু তেনেকৈ সমাজখন সমৃদ্ধ হওক বাহিৰৰ মানুহ আমাৰ জানক তেনেকৈ গতিকে সেইটো সদায় যে হয় সেইটোতো নহয় গতিকে কেৱল লিখা মেলাতে সন্তুষ্ট নাথাকি মই ৰাস্তালৈ ওলাই আহিবলৈ এটা তাগিদা অনুভৱ কৰোঁ আৰু সেই তাগিদা অনুভৱ কৰাৰ কাৰণেই মই তুমি যে কৈছা মাজে মাজে ওলাই আহোঁ সেইকাৰণে মই কৰোঁ এইটো নহয় অৱশ্যে ধৰা আত্মপ্ৰচাৰ চবৰে এটা দুৰ্বলতা থাকে মোৰো হয়তো আছে কিন্তু সেইটোৱে প্ৰধান কাৰণ নহয় মই ভাবোঁ যে ইয়াৰ যোগেদি আমাৰ সমাজৰ সকলোৰে এটা বাঞ্ছনীয় দিশে অগ্ৰগতি কৰাৰ সুবিধা হওক ছাৰ আপুনি এইমাত্ৰ যে ক'লে যে এটা তাগিদা আপুনি অনুভৱ কৰে আত্মপ্ৰচাৰ কাৰণে নহয় আত্মপ্ৰচাৰ আপোনাৰো হয়তো ক'ৰবাত থাকিব পাৰে কিন্তু আপুনি কৈছে যে সেইটো মূল উদ্দেশ্য নহয় কিন্তু সমাজখনৰ ভাল হোৱাৰ যিটো মনৰ পৰা আপোনাৰ জোৰ বা যিটো চিন্তা সেইটোৰ কাৰণে আপুনি ওলাই আহে সেইটো কৰিবলৈ গৈয়ে আপুনি বিগত সময়ছোৱাত কেতিয়াবা আপুনি হিৰো হৈছে কেতিয়াবা কোনোবাই আপোনাক জিৰো বনাইছে মানে চেষ্টা কৰিছে আপুনি নিজে আপোনাৰ যিটো সামাজিক স্থিতি যিটো সামাজিক আজিৰ দিনত আপোনাৰ ভেটি আপুনি নিজে গম পায়নে অসমীয়া সমাজখনত আপোনাৰ আজিৰ দিনত সেই জেগাটো সেই পজিশ্যনটো কোনখিনি তুমি মোক সুধিছা মই হিৰো নে জিৰো না মই কৈছোঁ ছাৰ হিৰো কিন্তু এই একেখন সমাজতে আপোনাক ধৰক হু ইজ হীৰেণ গোহাঁই বুলি কোৱা মানুহো আছে তাৰমানে বা আপোনাৰ সামাজিক যিটো সত্তা সেইটোক সম্পূৰ্ণৰূপে নৎসাত কৰিব বিচৰা কোনোবা বিশেষ আসনত অধিষ্ঠিত হোৱা ব্যক্তিও আছে তেওঁলোকে আপোনাৰ সেই হিৰোগিৰিটোক সহ্য কৰিব নিবিচাৰে আপোনাক জিৰো কৰিব বিচাৰে মোৰ তেনেকুৱা অনুভৱ হয় সেইকাৰণে ছাৰ মই আপোনাক কথাটো কৈছোঁ নচোৱা এইবোৰ কৰাৰ সময়ত মই কেতিয়াও নাভাবোঁ যে এইবোৰ কৰি মই হিৰো হ'ম বা জিৰো হ'ম সেইটো মূল প্ৰেৰণা নহয় ধাৰণা সেইটো নহয় ফলাফল হয়তো কিবা এটা হ'ব সেইটো বেলেগ কথা আৰু ফলাফল ভাল হ'লে মই এটা সন্তুষ্টি লাভ কৰিম বেয়া হ'লে দুখ পাম আৰু নিজৰ ব্যৰ্থতা কাৰণে অলপ মানে দুখো লাগিব তেতিয়াহ'লে গতিকে এইটো হিৰো হৈছে নে জিৰো হৈছে এইবোৰ মই মানে বৰ বেছি কেতিয়াও গুৰুত্ব দিয়া নাই মানুহে কয় আৰু কোনোবাইতো একেবাৰে দেৱতা বনাই দিয়ে কোনোবাই মানে পিশাচ বনায় এইবোৰ মানুহে বনাই থাকক মোৰ কামটো মই যিটো ভাবিছোঁ এইটো কৰি যোৱা উচিত হ'ব এইটো কৰা ভাল হ'ব তেনেকৈ ভাবোঁ মোৰ কথা আপুনি মানুহে যি কয় আপুনি হয়তো ইমান বিশেষ চাগে গুৰুত্ব নিদিয়ে আপুনি নিজৰ বিবেকেৰে চলা মানুহ যিহেতু তথাপি মই আপোনাক সুধিছোঁ আপুনি আজিৰ দিনত ছাৰ এতিয়া আপোনাৰ জীৱনৰ বিয়লি বেলা এইটোতো সত্য কথা আজি এই ৮৫ বছৰ হোৱা ডক্টৰ হীৰেণ গোহাঁইজনে নিজকে যেতিয়া বিশ্লেষণ কৰে আপুনিতো এগৰাকী খুব চিন্তাশীল ব্যক্তি আপুনি নিজৰ অতীতটো যেতিয়া আপুনি ৰোমন্থন কৰে বৰ্তমানটোক যেতিয়া আপুনি বিশ্লেষণ কৰে
আপুনি অসমৰ ভাৰতবৰ্ষৰ সমাজ জীৱনত আপুনি এগৰাকী মই কৈছোঁ যে এগৰাকী সমাজ বিজ্ঞানীও আপুনি নিজৰ জেগাটো আপুনি কোনখিনিত বিচাৰি পায় চোৱা এই কথাটো কোৱাৰ অধিকাৰ মোৰ নাই এইটো সমাজে বিচাৰ কৰিব যে মানুহজনে নিজৰ বিবেক বুদ্ধি নিজৰ জ্ঞান বিবেচনাৰে যি কৰিলে যি কৰিছে কিন্তু আমি কি পালোঁ তেওঁ আমাৰ কিছু উন্নতিৰ সহায় কৰিলে নে আমাৰ লোকচান ঘটালে এইবোৰ সমাজে বিচাৰ কৰিব আৰু সেইটো সদায় সমাজৰে হেৰি ব্যক্তিৰ হাতত নাথাকে বস্তুটো গতিকে সেইটো কৰিব আৰু মানুহে কিন্তু কথাটো হৈছে এনেকুৱা যে অন্তত নতুন প্ৰজন্মৰ যিখিনি সচেতন যুৱক আছে সচেতন মেধাৱী তেওঁলোকে ভাবে যে কিবা এটা কৰিছোঁ সেইটো মোৰ কাৰণে সন্তুষ্টিৰ কাৰণ তেওঁলোকে যদি ক'লেহেঁতেন যে একোৱেই নকৰিলে বা ভুলকে কৰিলে তেতিয়াহ'লে মোৰ মানে খুব এটা অনুশোচনা হ'লহেঁতেন কিন্তু এতিয়া যিখিনি ভুলে ভ্ৰান্তিয়ে যিখিনি কৰিছোঁ সেইখিনি যে এচাম মানুহে গ্ৰহণ কৰিছে তাৰ পৰা উপকৃত হৈছে সেইটো মোৰ কাৰণে তাৰপিছত গুৱাহাটী আহিলে গুৱাহাটীত সেই পৰিৱেশটো পালে গুৱাহাটীত আপুনি কটন কলেজত আপুনি তেতিয়াই যেতিয়া আইএ পঢ়িলে তেতিয়াৰ দিনতে আপুনি মানে গোটেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আপুনি তৃতীয় স্থান পাইছিলে ইংৰাজীত সৰ্বোচ্চ নম্বৰ পাইছিলে তাৰ আগত আপুনি মেট্ৰিকত আপুনি অসমৰ ভিতৰত দ্বিতীয় হৈছিলে ইংৰাজী আৰু অসমীয়াত সৰ্বোচ্চ নম্বৰ পাইছিলে কটন কলেজিয়েটৰ পৰা এই যে কটন কলেজিয়েট তাৰপিছত কটন কলেজৰ পৰা আপুনি যেতিয়া কলকাতালৈ প্ৰেচিডেন্সি কলেজলৈ গুচি গ'ল আৰু তাত চাগে আপুনি আৰু এখন বহল সমাজ পালে এই কলকাতা আৰু দিল্লী গুৱাহাটীৰ কথাটো আপুনি ক'লে কলকাতা দিল্লী আৰু কেম্ব্ৰিজ এই তিনিটা জেগাৰ কথা যদি মই আপোনাক সুধোঁ যে আপোনাৰ জীৱনত এই তিনিটাৰ ভিতৰত কোনটো জেগাই আটাইতকৈ বেছি আপোনাক প্ৰভাৱিত কৰিলে আচলতে দিল্লীৰ পঢ়ি থকা সময়খিনি পঢ়ি থকাৰ বাহিৰে আৰু একো মই কাম কৰা নাছিলোঁ কাৰণ দিল্লীখন বৰ অদ্ভুত জেগা আছিল মানে যিটো আমোলাতন্ত্ৰ ব্ৰিটিছৰ দিনৰ আমোলাতন্ত্ৰ ICS অফিচাৰকে ধৰি কেৰাণীলৈকে আমোলাৰ যিটো দপদপনি সেইটো তাত আছিলে আৰু সেইটোৱে মানুহৰ জীৱনৰ মানে হেৰি আছে আৰু তাতে ভগনীয়া বহুত দিল্লী যেতিয়া আপুনি আছে তেতিয়াতো ব্ৰিটিছ গ'ল তেতিয়াতো আমি স্বাধীন হ'লোঁ নাই এতিয়া স্বাধীনতাৰ বহুত পিছলৈকে ব্ৰিটিছৰ প্ৰতি কেৱল ভয় ভক্তিয়ে নহয় ভয়েই নহয় এটা মানে অন্ধ অনুৰাগ মানুহৰ মনত আছিলে মানে ব্ৰিটিছৰ মানুহখিনিৰ প্ৰতি নহয় সিহঁতৰ আদব কায়দা সিহঁতৰ সংস্কৃতি এইবিলাকৰ প্ৰতি কোনোবা যদি ভাল ইংৰাজী ক'ব পাৰে বা এই ডাঙৰ মানুহ ইংৰাজী ভাল ক'ব পৰাটো বৰ ডাঙৰ কথা আছিল আজিকালি সিমান নহয় গতিকে তুমি ভাবি চোৱা এখন দেশ 200 বছৰ শাসন কৰা জাতি এটাই যিটো চাপ পেলাই থৈ গ'ল সহজে মুচিব নোৱাৰি তথাপি মই ভাবোঁ যে আমাৰ মানুহখিনিও অলপ সোনকালে তাৰ প্ৰভাৱৰ পৰা ওলাই অহা হ'লে ভাল আছিলে সিহঁতৰ ভালখিনি ৰাখি আৰু সিহঁতৰ বেয়াখিনি বিসৰ্জন দি আমি ভাল বেয়া দুয়োটাই আমি অন্ধভাৱে অনুকৰণ কৰিলোঁ শুদ্ধ ইংৰাজী কেনেকৈ ক'ব লাগে সেইটো বেছি গুৰুত্ব দিলোঁ সিহঁতে যিবোৰ কথা জানিছিল সেইবিলাকৰ ওপৰত গুৰুত্ব কম দিয়া হ'ল ব্ৰিটিছৰ আদব কায়দা এইবিলাক অনুকৰণ কৰা গতিকে আৰু যিবিলাকে এইবোৰ নামানে সিহঁতে আকৌ উল্টা
সিহঁতে মানে ব্ৰিটিছৰ ভালটো বৰ্জন কৰিব খোজে ব্ৰিটিছে ভাল বস্তু কিবা দি থৈ গ'ল সেইটো সিহঁতে নামানে আৰু কেলকাতাতো অলপ মোৰ যথেষ্ট প্ৰভাৱ পেলায় বিশেষকৈ তাৰ যিটো বৌদ্ধিক দুটা কাৰণ কলিকতাৰ জীৱনটো বহল জীৱন বহল অসংখ্য মানুহ পিলকৈ ৰাস্তাত মানুহ দিনে ৰাতি অহা যোৱা সকলো নিজৰ নিজৰ কামত ব্যস্ত তোমাৰ যদি মনটো বেয়া লাগে তুমি এবাৰ গৈ পেলাই ৰাস্তাত ঘূৰি আহিলে মনটো ভাল লাগি আহিব ইমান এখন বহল জগত আছে তোমাৰ বাহিৰত অসংখ্য বৃত্তি তাত আমিতো গুৱাহাটীত ইমান বেলেগ বেলেগ ধৰণৰ বৃত্তি দেখা নাই নহয় মানুহৰ সকলো সেই চিটিখনতে আছে কোনোবাই মিঠাই দোকানী আমাৰ চকুৰ আগতে মিঠাই বনাইছে এতিয়া অৱশ্যে কমিল সেইটো তাৰপৰা কোনোবাই হয়তো অলপ এই সৰু সুৰা হেৰি কল কাৰখানাৰ কাম কৰি আছে অজস্ৰ চাপাখানা তাৰপৰা নানা ধৰণৰ হোটেল বিভিন্ন ধৰণৰ ব্যৱসায় বিভিন্ন এইটো তুমি অনুভৱ কৰিবা যে তুমি এখন বিশাল সমাজৰ তুমি ভিতৰত আছা আপুনি গুৱাহাটীৰ পৰা কেলকাতালৈ গৈ এটা আপুনি ব্যাপক পৰিৱৰ্তন আপোনাৰ জীৱনলৈ আহি গৈছে মানে মুখামুখি হৈছে সেইটোৱে নহয় ধৰা তাৰ যিবোৰ কিতাপ পত্ৰ বিশাল কাৰণ মানে শিক্ষিত মানুহ আছে তেওঁলোকৰ সাধাৰণ শিক্ষিত মানুহ অসমীয়া সাধাৰণ শিক্ষিত মানুহৰ নিচিনাই পণ্ডিতবিলাক আমাৰ পণ্ডিততকৈ বহুত ওপৰত আমাৰ ইয়াত দুজন এজনেই কৃষ্ণ সন্দিকৈ আৰু বাণীকান্ত তাততো বহুত আছিলে আৰু তাৰে কিছুমান অহংকাৰী কিছুমান কিন্তু অত্যন্ত বিনয়ী ইমান বিনয়ী যে তুমি প্ৰথমে ধৰিবই নোৱাৰা যে তেওঁ ইমান জানে ইমান হেৰি আৰু মানে তেওঁলোকৰ মাজত আলোচনা যিবোৰ হয় অতি উচ্চ মানৰ কিতাপ পত্ৰ যিবোৰ এতিয়াও লিখা হৈ আছে গড় হিচাপে অসমীয়া কিতাপতকৈ বহুত ওপৰত আৰু সেইবিলাক এটা প্ৰতিযোগিতাৰ ভাৱ মনলৈ আনে প্ৰত্যেকে ভাবে মই কেনেকৈ আৰু ভাল হওঁ কেনেকৈ আৰু ভাল লিখোঁ কেনেকৈ আৰু বেছি কথা জানো বেছি ভালকৈ জানো এই গোটেইবিলাক মিলি এটা মানে প্ৰাণ চঞ্চল পৰিৱেশ যিটো গুৱাহাটীত তুমি সিমান অনুভৱ নকৰিবা আজিও নকৰা তাত ধৰা কোনোবাই এওঁলোকৰ কাম কৰিছে তেওঁলোকেও ভাবিব যে মই কেনেকৈ মোৰ কামটো বৃত্তিটো আৰু ভালকৈ কৰিব পাৰোঁ তাৰ ফলত উন্নতি হয় উপাৰ্জনৰ সুবিধা হয় ইয়াততো এইবাৰ বহুত পাৰি নাই এইটো আবদ্ধটো বিচাৰ এতিয়াও আগতকৈ ভাল হৈছে তথাপি বহুত আবদ্ধ গতিকে কলিকতাখনে এটা বেলেগ এটা হেৰি দিলে অভিজ্ঞতা দিলে যাৰ লগত তুলনা খুব কমৰে হয় দিল্লীখন তেতিয়াও কলিকতাৰ নিচিনা হোৱা নাই মানে এলেকাটো বহুত ডাঙৰ মানুহ এই সামগ্ৰিকভাৱে কেলকাতা ওপৰত তেতিয়া বহুত ওপৰত মানে সাংস্কৃতিকভাৱে আনকি ধৰা দিল্লীটো এতিয়াহে অলপমান ব্যৱসায় বাণিজ্য হৈছে তেতিয়াতো একো নাছিলে তেতিয়া চাকৰিয়াল আৰু হেৰি আৰু দিল্লীত তুমি দেখিবা যে বিৰাট বিৰাট মহৰ পাল মানে চিটিৰ ভিতৰতে মহৰ বাথা নাছিলে এতিয়া বহুত বেলেগ হ'ল আৰু তাৰপিছত ছাৰ আপুনি কেম্ব্ৰিজৰ কথাটো কওকচোন আচ্ছা কেম্ব্ৰিজৰ বেলেগ এখন হৈছে তোমাৰ ইউনিভাৰ্চিটি টাউনখনৰ প্ৰধান বৈশিষ্ট্য হৈছে ইউনিভাৰ্চিটিখন বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ওপৰত টাউনখনৰ জীৱিকা বহুত পৰিমাণ নিৰ্ভৰ কৰে এটা দ্বন্দ্ব আছে টাউন এণ্ড গাউন যে গাউন মানে যিবিলাকে গাউন ছাত্ৰবিলাক গাউন পিন্ধি থকা নিয়ম আছিল তেতিয়া এই ক'লা এটা হেৰি এটা আৰু এই মানে সেইকাৰণে গাউন মানে ইউনিভাৰ্চিটি টাউনৰ মানুহখিনিৰ লগত সৰু ৰেচাৰেচি ভাৱ এটা আছিল আকৌ মানুহখিনি বা ইউনিভাৰ্চিটিখন নহ'লে থাকিবও নোৱাৰে ছাৰ আপোনাৰ আগতে কোনোবা অসমীয়া গৈছিলে নে কেম্ব্ৰিজলৈ মোৰ আগত যোৱা নাই মই যে গ'লোঁ এতিয়া দেৱকান্ত বৰুৱাৰ কৃপাত তাৰ আগতে মই কমনৱেলথ স্কলাৰশ্বিপ পালোঁ দিল্লীত থাকোঁতেই পাইছে আপুনি পাইছোঁ মানে মই আৰু মোক কোন ইউনিভাৰ্চিটিত যাবা বুলি সুধিছিল
মইতো ভাবিছোঁ গ'লে কেম্ব্ৰিজ নহ'লে অক্সফৰ্ডত যাম কেম্ব্ৰিজত যোৱাৰ মনটো বেছি মোৰ গতিকে কেম্ব্ৰিজ অক্সফৰ্ড আৰু তিনিটা নাম দিবলৈ উপায় নাপায় মই টৰণ্টো বুলি নাম এটা দেখিলোঁ কানাডা সিহঁতে মোক টৰণ্টোলৈ পঠাই দিলে টৰণ্টো মই যাবলৈ একদম ইচ্ছা নাই যদিও হয়তো ইউনিভাৰ্চিটিখন ভালেই আছিল গতিকে মই নল'লোঁ সেইটো নলৈ বহি আছোঁ তাৰপৰা মই এনে মানে এইবিলাক বিষয়ত গাঁওবুঢ়া টাইপৰ মানুহ দেই নল'লোঁ নাই আৰু আচ্ছা বেয়া লাগিছে অকণ ইউনিভাৰ্চিটিত মই এতিয়া কলেজত কাম কৰোঁ দিল্লীত কেৰিমলত কৰিছোঁ আছোঁ আৰু দেৱকান্ত বৰুৱাক এবাৰ মই কেনেকৈ লগত তেখেতে মোক মাতি পঠাইছিল নেকি মই গ'লোঁ ইতিমধ্যে মই দিল্লীত মানে ভাল ৰেকৰ্ড কৰি ইংৰাজী পাছ কৰিছোঁ এম এ আৰু তেতিয়া তেওঁ মোৰ কথা শুনিছিল তেওঁ ক'লে যে তুমি কেম্ব্ৰিজলৈ যাব খুজিছা যাব নোৱাৰিলা বোলে বোলে হয় ছাৰ মই তোমাক দিম অসমৰ পৰা কেম্ব্ৰিজলৈ পঠাব হয়তো আচৰিত বোলে অঁ তেতিয়াতো ভালেই তাৰপিছত তেতিয়া হেমবুঢ়াও ক'লে হেমবুঢ়া আমাৰ অহা যোৱা আছিলে তেনেকৈ মানে কেম্ব্ৰিজলৈ যোৱাটো সম্ভৱ হ'ল তেখেতে স্কলাৰশ্বিপটো দিলে নহ'লেতো আৰু তাৰ ফিজ ইমান বেছি আমাৰ নিচিনা মানুহে দিবই নোৱাৰে প্ৰথমজন অসমীয়া যি দিল্লী বিশ্ববিদ্যালয়ত আপুনি ইংৰাজী সাহিত্যত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে আপোনাৰ আগতে কোনো হোৱা নাছিল আপুনি ছাৰ ভাবিছিলেনে যে দিল্লীত তেতিয়া পঢ়ি থকাৰ সময়ত আপুনি টপাৰ হ'ব বুলি মই প্ৰেচিডেঞ্চিত ভাল ষ্টুডেণ্ট আছিলোঁ ফাৰ্ষ্ট ক্লাছ পাম বুলি শিক্ষকসকলে ভাবিছিল আৰু বন্ধু বান্ধৱ সকলোৱে ভাবিছিল নাপালোঁ মোৰ মনত বৰ দুখ লাগিল আৰু দুই এখন পেপাৰ বৰ অন্যায় কৰা যেন লাগিল আপোনাক পয়েট্ৰি পেপাৰত মই ভাবিছিলোঁ এইখনতে ভাল মাৰ্ক পাম হয় তাত মোক 38 দিলে মইতো মানে বিৰাট ক্ষুণ্ণ হ'লোঁ তাৰপৰা বিশেষকৈ মই অলপমান হেৰি কৰিলোঁ অসন্তোষ কৰিলোঁ আৰু টিচাৰ কিছুমানে ক'লে হিৰেণ এটা মামাৰ বাৰী তুমি বাহিৰত চলে যায় এখন থাকো না তাৰপৰা কিছুমানে ক'লে তই ধৰকে তাৰপিছত কাগজতো লিখা লিখি হ'ল এইটো বিষয়ে মোৰ নামটো কোৱা নাই কাগজত লিখা লিখি হ'ল তেতিয়া আৰু মানে মই অলপ ভাবিলোঁ যে কিবা এটা গণ্ডগোল হৈছে এতিয়া মই বোলো দিল্লী কলিকতাত থাকিম যদিও মই ঠাইখন খুবেই ভাল পাওঁ এৰি আহিবলৈ খুবেই বেয়া লাগিছে যে মোৰ ইয়াত প্ৰস্পেক্টটো ভাল নহ'ব গতিকে কলকাতা ইউনিভাৰ্চিটিত এম এত নামো লগাইছিলে এনেই নাম লগাই বহি আছিলোঁ মানে অহা যোৱা কৰা আৰু নানা ধৰণৰ বদমাচি বুদ্ধিবিলাক এইবিলাক কৰি থাকোঁ সময় নষ্ট কৰোঁ আৰু ডেকা মানুহে যিবোৰ কৰে আৰু তাৰপিছত তোমাৰ দিল্লীলৈ গুচি আহিলোঁ আৰু দিল্লীত মই তেতিয়া মই জানো যে ভাল কৰিম ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ম বুলি ভবা নাই আৰু এটা কাম কৰিছিলোঁ মই যে যি ভাবক পাঠ্যপুথিত যিখিনি কথা থাকে মই সেইখিনি ৰিপিট নকৰোঁ মোৰ নিজৰ চিন্তাৰে নিজৰ ধাৰণেৰে যিবোৰ ভাৱ মোৰ মনলৈ আহে মই প্ৰশ্নৰ উত্তৰত সেইবোৰে লিখিম সেইবোৰে পৰীক্ষকসকলৰ মাজত মই শুনা মতে এটা চাঞ্চল্য সৃষ্টি কৰিছিল এই সৰু ল'ৰাটোৱে এইবোৰ কথা ক'বলৈ সাহস কৰিছে ভালকৈ কৈছে গতিকে মই ভাল নম্বৰ পালোঁ তাত আৰু আমাৰ এজন বৰ পণ্ডিত মানুহ তেতিয়া নতুনকৈ যোগ দিছে বালচন্দ্ৰ ৰাজন বুলি তেওঁ কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ ফেল' আছিলে খুব নাম কৰা মানুহ আৰু তেখেতেও অকণমান দয়া কৰিলে গতিকে মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'লোঁ আৰু ভাল মাৰ্কে পালোঁ ছাৰ আপুনি দিল্লীত লগ পোৱা আপোনাৰ খুব তেনেকুৱা সহপাঠী এতিয়া কোনোবা ভাৰত বিখ্যাত বা কোনোবা আপোনাৰ নিচিনা বুদ্ধিজীৱী
তেনেকুৱা মহলত আছেনে? এটা অশোক বাজপেয়ীৰ নাম চবে জানে, ভাল কবি, আমি জানো, ভাল মানে সাংস্কৃতিক সংগঠক, আৰু এতিয়াও তেওঁ ৰাজা ফাউণ্ডেশ্যন বুলি এটাৰ মানে সভাপতি। বহুত ভাল আছিলে নেকি? আপোনাৰ বেটছৰ আছিলে? আমাৰ বেটছৰ মানে মোৰ ভাল চিনাকি আৰু অশোক বাজপেয়ী আছিলে। আৰু এজন আছিলে তেওঁ সুদৰ্শন শৰ্মা নে কিবা এজন, তেওঁ পিছত গৈ ব্ৰিটেইনৰ হাই কমিশ্যনাৰ হৈছিলে ইণ্ডিয়াত, তাৰ পৰা গৈ এখন ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ হৈছিলে, ইমানেই তেওঁ জনপ্ৰিয় আছিল তাত। আৰু দুজনমান চকা মানুহ আছিলে, চবৰে নাম মোৰ এতিয়া মনত নাই। হয়, আৰু প্ৰেচিডেঞ্চি আৰু কটনত পঢ়াৰ সময়ত? প্ৰেচিডেঞ্চিটো এগৰাকী বৰ মানে বিশ্ববিখ্যাত অধ্যাপিকা হ'ল গায়ত্ৰী স্পিভাক বুলি, আৰু দুইজন বৰ চোকা ল'ৰা আছিল। এজন ল'ৰা আছিল মানে সুৰজিৎ সেন বুলি, তেওঁ মানে সৰুৰে পৰা বৰ উচ্ছৃংখল আছিল, মদ চদ খাই হুলস্থুল কৰি ফুৰে, আৰু মদ খায়ে মানুহটো জীৱন শেষ কৰি দিলে। পঢ়া শুনা মানে কৰে, ইমান ইণ্টাৰেষ্ট নাই, মদ খাই হুলস্থুল কৰি ফুৰাই তেওঁ বৰ অদ্ভুত জীৱন এটা। তেওঁ অকাল মৃত্যু ঘটিলে এইবোৰ কৰি পেলাই। আৰু আছে কোনোবা কোনোবা, ধৰা আমাৰ চবৰ নাম মনত নাই। আৰু কটনত পঢ়ি থকাৰ সময়ত মই কথা এটা কওঁ, সৌমিত্ৰ হেৰি যে সৌমিত্ৰ, এই যে বিখ্যাত মানে বঙালী এক্টৰ, তেওঁ আমাতকৈ এবছৰ নে দুবছৰ আগৰ আছিল, প্ৰায় মানে মাত বোল নাই, দেখা দেখি হয়। তেওঁ মানে বেছ সদয় দৃষ্টিৰে মোৰ ফালে চায়, প্ৰসন্ন দৃষ্টিৰে, ময়ো মানে সন্মানেৰে চাওঁ, কিন্তু কথা বাৰ্তা কোনোদিন নহ'ল। এনেকুৱা বহুত সহপাঠী আছিল, পিছত নাম বিশেষ নাম কৰিছে। তুমি জানা সৌমিত্ৰ মানে সত্যজিতৰ বহুত চিনেমাৰ নায়ক। তাৰপৰা দিলীপ বোস বুলি এজন কৰি আমেৰিকাৰ প্ৰফেচাৰ হ'ল, তেওঁ হিষ্ট্ৰী আছে। আৰু দিলীপ চক্ৰৱৰ্তী বুলি এজন, তেওঁ গৈ ক্লেয়াৰ কলেজৰ ফেল' হ'ল কেম্ব্ৰিজৰ, তেওঁ মানে বিখ্যাত মানে প্ৰত্নতত্ত্ববিদ। এনেকুৱা আছে, হৈছে কিছুমান। আৰু কটনত পঢ়ি থকাৰ সময়ত আপোনাৰ ভাল বন্ধু কোন আছিলে? মোৰ বন্ধু এতিয়া দুজন, এজন গুৱাহাটীত থকা ললিত বৰুৱা, আমি মানে অনবৰত একেলগে থাকোঁ, নানা ধৰণৰ কথা পাতোঁ, আমাৰ সংগীতৰ কথা তেওঁৰ পৰা মই শিকিলোঁ কিছুমান। তেওঁ ৰবীন্দ্ৰ সংগীত ভাল জানিছিল, আৰু সাহিত্য হেৰি, আৰু খুব উচ্চ মনৰ মানুহ আছিলে। আৰু এজন ভৱেন বৰুৱা, তেওঁ মোৰ খুব ভাল বন্ধু আছিল, যোৰহাটৰ। তেওঁ চিঠি পত্ৰ লিখে, মানে কবি ভৱেন বৰুৱা। কবি ভৱেন, তেওঁ মানে যেতিয়া আমি কটন কলেজত মোতকৈ এক ক্লাছ তলত তেওঁ মানে তেতিয়া মোৰ খুব লগ আছিল, কাৰণ তেতিয়া কিতাপ পঢ়া মানুহ বেছি নাই নহয়, কিতাপ পঢ়া বা এই ধৰণৰ কথা চিন্তা কৰা। তেওঁ আছিল, মই আছিলোঁ, আমি পৰস্পৰ খুব মিল আছিলোঁ। সেইকাৰণে হেৰি আমাৰ ককাইদেউহঁতে কয়, ইহঁত দৰে কি কথা পাতেও, আমি ইমান কথা পাতোঁ। হয়, এতিয়া ছাৰ মোক আপুনি এইটো কথা কওক যে আপুনি ইমান বেছি স্কলাৰ মানুহ আছিল, আপুনি কেম্ব্ৰিজৰ সেই ডক্টৰ হীৰেণ গোহাঁইজন, আপুনি বাহিৰৰ বিদেশৰ কোনোবা বিশ্ববিদ্যালয়ত হয়তো আপুনি থাকি যাব পাৰিলেহেঁতেন, নাথাকিলে, বা আপুনি দিল্লীতো হয়তো থাকি যাব পাৰিলেহেঁতেন, নাথাকিলে, আপুনি অসমলৈ গুচি আহিলে। কিয় সেই সময়ত আপুনি ইমান সুযোগ আৰু সুবিধা পোৱাৰ পিছতো বিদেশত থকা হ'লে চাগে আজি আপুনি গোটেই পৃথিৱী বিখ্যাত এজন আপুনি পণ্ডিত হ'লহেঁতেন, সাহিত্যৰ সমালোচক হ'লহেঁতেন, আপোনাৰ সহপাঠী এতিয়া পৃথিৱী বিখ্যাত সাহিত্যিক হৈ আছে। আপুনি এই যে অসমলৈ গুচি আহিলে, আপুনি কিয় নাথাকিলে বিদেশত, বা আপুনি দিল্লীত কিয় নিজকে প্ৰতিষ্ঠা কৰাৰ কথা নাভাবিলে? চোৱা, আমাৰ দিনত আৰু আমাৰ কিছু বছৰ পাছলৈকে যিমানবোৰ মেধাৱী ছাত্ৰ ছাত্ৰী আছিল, তাৰে শতকৰা ৯৯জনেই বিদেশত থাকি যোৱাৰ কথা মনলৈ কেতিয়াও অনা নাছিল। ২ এবছৰ থাকিলে কিবা কামত, সেইটো বেলেগ কথা। ওৰে জীৱন বিদেশত কটাব
তেনেকুৱা ধাৰণা মনত নাছিলেই মানে বিদেশখন বিদেশ বেলেগ সমাজ মানুহ বেলেগ আমি অসমৰ সমাজৰ মানুহ তালৈ ঘূৰি যাব লাগিব তাত কাম কৰিব লাগিব তাৰ ৰাইজৰ ভালৰ কাৰণে কিবা এটা কৰিব লাগিব সকলোৰে মনত এই ধাৰণা আছে জ্যোতি মেধি ছাৰ পৰিসংখ্যা বিভাগৰ তেখেত মানে আমাতকৈ বহু বেছি স্বীকৃতি পোৱা বিশ্ববিখ্যাত এজন পৰিসংখ্যাবিদ তেখেতৰ এখন কিতাপ চৰ্বন পেৰিছৰ ফ্ৰান্সৰ বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি মানে এইটো এটা কম গৌৰৱৰ কথা নহয় অসমত থাকিয়ে তেখেতে কাম কৰি গ'ল তেখেতক সোধা হৈছে আপুনি কিয় পেৰিছত নাথাকিলে তেওঁ একেটা কথাই কৈছে আমি দেশ গঠনৰ কাৰণে আমি অসমলৈ অহাটো ভাৰতলৈ ঘূৰি অহাটো প্ৰয়োজন বুলি ভাবিছিলোঁ গতিকে এইটো কোনো এটা হেৰিখন আমাৰ ভাৰতৰ সেই ভাৱটো নায়েই তাৰ পৰা কেম্ব্ৰিজত থকা সময়ত এটা সময়ত মোৰ মানে মনত বৰ হতাশা হৈছিল মোৰ যদি গৱেষণাৰ বিষয় সেইটোত মানে বৰ প্ৰথমতে যিটো বিষয় লৈছিলোঁ সেই বিষয়টো তাৰ কৰ্তৃপক্ষই বৰ ভালকৈ মানি লোৱা নাছিল গতিকে মাজ বাটতে মোৰ গৱেষণাৰ বিষয় কিছু সলাব লগা হ'ল ছাৰ আপোনাৰ মানে মিল্টন আপোনাৰ প্ৰথমতে নাছিলে নেকি মিল্টনে আছিলে কিন্তু মই যি দৃষ্টিভংগীৰে চাব খুজিছিলোঁ সেইটো মই এতিয়াও অৱশ্যে মই স্বীকাৰ কৰিছোঁ মানে বৰ বিৰাট বিশাল এটা দৃষ্টিভংগীৰে চোৱাৰ কথা হয় যিটো মানে মোৰ পক্ষে সেই বয়সত হয়তো সম্ভৱো নহ'লে মই বুজা নাছিলোঁ কৰ্তৃপক্ষই বুজি পেলাই মই সেইটো মানা কৰিলোঁ এটা বেলেগ বিষয় ল'বলৈ ক'লে সেইটো বিষয়ে গুৰুত্বপূৰ্ণ বুলি ভাবোঁ মই সেইটো ল'লোঁ কিন্তু মনটো বৰ ভাল নহয় ইতিমধ্যে ব্যক্তিগত জীৱনতো কিছু মানে সমস্যাৰ সন্মুখীন হ'লোঁ তো সেইখিনি সময়ত কেম্ব্ৰিজ ইউনিভাৰ্চিটি লাইব্ৰেৰীৰ ভিতৰত বিশাল লাইব্ৰেৰীৰ অজস্ৰ কিতাপ আমি ভাবিব নোৱাৰা ধৰণৰ কিতাপ আছে পুৰণি ধৰা সপ্তদশ অষ্টাদশ শতিকাৰ পৰা আজিলৈ এটা চুকত মই ঘূৰোতে এখন এটা আলমাৰী পালোঁ গোটেই অসমীয়া কিতাপ মইতো আচৰিত আৰু এই অসমীয়া কিতাপবিলাক পঢ়ি মেলি মোৰ মনলৈ অসমৰ ভাৱটো অসমৰ হেৰি কথাটো আকৌ খুব জোৰেৰে আহিল মানে বানপানীয়ে যেনে বান্ধ ভাঙি যায় সেই হেৰিটো অভিজ্ঞতা মোৰ মনত আছে গতিকে মই আৰু তেতিয়া কোনো হেৰি নোহোৱাকৈ মই মনস্থিৰ কৰিলোঁ যে মই অসমলৈ গৈ কাম কৰিম আৰু এই মৰুভূমিত মানে এটা মৰুদ্যান পোৱাৰ নিচিনা লাগিল মোৰ অসমীয়া কিতাপবিলাক এক আলমাৰী অসমীয়া কিতাপ তেতিয়াৰ দিনত 1967-68 চন আৰু ধৰা এটা চাহাব চুবুৰ দেশ তাত আৰু অসমীয়া কিতাপ ক'ৰ পৰা ওলাব সেই মানুহখিনি সেই হেৰিটো আছিলে যে দেশ বিদেশৰ জ্ঞানৰ ভাণ্ডাৰ সাহিত্যৰ সম্পদ যিমানখিনি পাৰে তেওঁলোকে গোটাইছিলে ভাবিব নোৱাৰা কথা এটা আমি আমাৰ অসমতে অসমৰ কথা কিমান নাজানো গতিকে সেই আলমাৰীটো দেখি তাৰে কিতাপ পত্ৰ লিৰিকি বিদাৰি পঢ়ি মোৰ মনলৈ ভাৱ আহিল যে নাই অসমলৈ মই যাবই লাগিব ঘূৰি নিজে হয়তো ক'বলৈ চাগে অকণমান দিগদাৰ পাব তথাপিও আপুনি ক'বই লাগিব আজি এই যে আপুনি খুব চোকা খুব মেধা আছিল আৰু এই যে সামাজিকভাৱে আজিও আপুনি সক্ৰিয় এইটোতো আপুনি হঠাৎ হোৱা নহয় এইটো আপুনি জন্মগতভাৱে চাগে লৈ আহিছিল আপোনাৰ গাত ক'ৰবাত এই গুণখিনি আছিল এই যে আপুনি অসমলৈ উভতি অহা চিন্তাটো এইমাত্ৰ ক'লে যে কেম্ব্ৰিজত থাকোঁতে অসমীয়া কিতাপ দেখাৰ পিছত আপোনাৰ মনটোৰ অকণমান জাতীয়তাবাদ হৈ গ'ল হয়তো নিজৰ মাতৃভূমিৰ প্ৰতি ক'ৰবাত শ্ৰদ্ধা ভক্তি মৰম ভালপোৱা জাগিলে যাৰ কাৰণে আপুনি গুচি আহিব বিচাৰিলে এইটো চাগে আপোনাৰ শৈশৱতে ক'ৰবাত আছিল
আপোনাৰ নিজৰ মনত আছেনে যে আপুনি সামাজিক হীৰেণ গোহাঁইজন কেতিয়াৰ পৰা হ'বলৈ আৰম্ভ কৰিছিল? ধৰা গোলাঘাটত থাকোঁতে এই ভাৱটো মনলৈ মোৰ অহা নাই। দেউতা চৰকাৰী চাকৰিয়াল, সেই ধৰণৰ কামতে ব্যস্ত, আৰু মই গোলাঘাটৰ পৰা গুচি আহিছোঁ 5 বছৰ বয়সত। তথাপি তাত মাজে মাজে দেখোঁ যে বিৰাট বিৰাট প্ৰচেশ্যন যায়, স্বাধীনতা সংগ্ৰামৰ মানে তুংগত তেতিয়া দেই। তথাপি আমাৰ পৰিয়ালটোত বা আমাৰ সমাজত আমি যিবোৰ মানুহ লগ পাওঁ তেওঁলোকৰ বিশেষ এটা প্ৰতিক্ৰিয়া নাই। মধ্যবিত্ত নিস্তৰংগ সমাজ। গুৱাহাটীলৈ আমি যিটো পাই একেবাৰে স্বাধীনতা সংগ্ৰামত উত্তাল। গুৱাহাটীলৈ যেতিয়া আপোনালোক আহিছে মানে বুজিছা নাই। আৰু আমি আহোঁতে ট্ৰেইনত আমেৰিকান সৈনিকৰ কিছু উদ্ভণ্ডালি দেখা পালোঁ। যুদ্ধ চলি আছে, দ্বিতীয় মহাযুদ্ধ। ট্ৰেইনবিলাকত চাৰিওফালে মানে আমেৰিকান চিপাহী আৰু ভাৰতীয় চিপাহীও আছে। মানুহক কামৰাৰ পৰা উলিয়াই দি সিহঁতে আসন দখল কৰে। আমি পৰিয়ালটোৰ যিটো মানে ডবা আমি বুক কৰি আনিছিলোঁ, মানে কম্পাৰ্টমেণ্ট আহিছিলোঁ, সেইটোত মানে আমেৰিকান 2টা ৰাইফল লৈ পেলাই মস্ত আমেৰিকান আমাক ক'লে তোমালোকে ওলাই যোৱা, আমি বহিম। এইবিলাক সিহঁতৰ চেহেৰা দেখি মোৰ ককাইদেৱে ভয়তে চিঞৰি দিলে। দেউতাই খুব ইংৰাজী তৰ্ক কৰিলে যে কিয় যাম এইটো। দেউতা অলপ বিপদত পৰিছে, মই মনত আছে, কিন্তু আমেৰিকানকেইটা গম্ভীৰ ৰাইফল দিব, ওলাই যা। আমি নোলালোঁ। সেইবোৰে বোলে শৈশৱতে মোৰ মনত এটা ভাৱ আনিছিল যে ইহঁত এই বিদেশীৰ তলত থকাটো ভাল নহয়। ইয়াত আহিলোঁ আমি, মানে আমাৰ দেউতা এইবিলাকত কোনো আগ্ৰহ নাই, কৰ্তব্য কৰি যায়, আৰু কৰ্তব্যপৰায়ণ মানুহ আছিলে। কিন্তু ৰাস্তাই ঘাটে প্ৰচেশ্যন আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ পেলাই নানা ধৰণৰ কুচকাৱাজ। আমি এতিয়া কিছু গান গাইছিলোঁ, বিজয়ী বিশ্ব তিৰংগা প্যাৰা ঝাণ্ডা উঠে ৰাহে হামাৰা, মানে মহাত্মা গান্ধীয়ে দিয়া এইটো গান মানে দেই। আৰু নানা ধৰণৰ গান, এইবোৰ অসমীয়া গান গাই গাই মানুহে প্ৰচেশ্যন কৰিছিল। গাঁৱৰ ভূঞে বুঢ়া বুঢ়ী মানুহ আহিছিল সমদল কৰি। গোটেইবিলাক এটা অভূতপূৰ্ব প্ৰেৰণা সঞ্চাৰ কৰিছিল। আৰু মানুহে বুজি পাইছিল ব্ৰিটিছ যাবৰ হ'ল আৰু থাকিব নোৱাৰিবই হ'ল। প্ৰচণ্ড মানে এটা ভাৱনা আলোড়ন সমাজত। সেইখিনি সমাজত সেই সময়ত মই গুৱাহাটীত ডাঙৰ হৈছোঁ। অন্যান্য অভিজ্ঞতা আছেও, কিন্তু এইটোৱে মনত এটা প্ৰভাৱ পেলাইছিল। আৰু তোমাৰ আমি মহাত্মা গান্ধীকো দেখিছোঁ তেতিয়া, মই ওচৰৰ পৰাই দেখিছোঁ। আৰু নানা ধৰণৰ পণ্ডিত নেহেৰু গুৱাহাটীলৈ আহোঁতে দেখিছে? আহিছোঁ। তেতিয়া জুবিলি গাৰ্ড, এতিয়া য'ত তোমাৰ পানীকলটো আছে পাণবজাৰত, সেইখিনিতে বৰ ধুনীয়া এখন বাগান আছিল, জুবিলি গাৰ্ডেন বুলি কয়। ধুনীয়া ফুল জোপোহা বৰ আটোমটোকাৰি কৰি অনা হয়। তাতে সভা সমিতিবিলাক হয়। তাতে গান্ধীজীয়ে আহি পেলাই বক্তৃতা দিছিলে, আৰু কুইন হাজৰিকা, ভূপেন হাজৰিকা ভনীয়েকে গান গাইছিলে, এই জয় ৰঘুৰ নন্দন, এইবোৰ মনত আছে মোৰ। আৰু ককাইদেউহঁত মানে তেতিয়া গান্ধী ভক্ত নহয়, মানে সুভাষ বসুৰ ভক্ত। আমাৰ ইয়াতে পিন মাৰি পেলাই সুভাষ বসুৰ ছবি এখন লগাই দিলে, ক'লে যে তেওঁৰ গান্ধী অহা ৰাস্তাত থিয় হৈ থাকিব। আমি গৈ পাই সৰু সৰু ল'ৰা, ধৰা 7-8 বছৰ হ'ব, আমি আৰু বীৰ দৰ্পেগত থিয় হৈ আছোঁ। এতিয়া গান্ধীজী আহিল লাহে ধীৰে, তেওঁ আমাৰ ফালে যাব ধুনীয়া হাঁহি এটা মাৰিলে। এনেকুৱা ধুনীয়া হাঁহি মই জীৱনত দেখা নাই। মোৰ সেইটো মনত আছে। তেওঁ কি ক'লে একো বুজি নাপালোঁ, হিন্দীত কৈছে। গতিকে সেইবোৰ দৃশ্যৰ প্ৰতি ডাঙৰ হৈছোঁ। আমাৰ নেইবাৰ আছিল এজন স্বাধীনতা সংগ্ৰামী, সিদ্ধিনাথ শৰ্মা বুলি। তেওঁ মন্ত্ৰী আছিলে সময়ত। তেওঁ তেতিয়া কাৰাৰুদ্ধ দেই। তেওঁলোকৰ ঘৰতো সদায় স্বাধীনতা সংগ্ৰামৰ আলোচনা এইবোৰ হৈ থাকে।
সেই প্ৰভাৱৰ মাজত ডাঙৰ হ'ল তাৰপিছত ককাইদেউহঁত IPTৰ সদস্য হ'ল এজন ককাইদেউ তেওঁ বহুদিন নিজে কমিউনিষ্ট নোহোৱাকৈ কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শত আছিলে সেই মানুহবিলাকক লগ পাইছিল এই ধৰা অৱনী বৰঠাকুৰ বেনী মাধৱ বুলি এজন আছিলে তাৰপিছত ধৰা দুলাল খাউণ্ড আৰু এইসকল কমিউনিষ্ট পাৰ্টিৰ সদস্য তেওঁলোকৰ ধীৰেশ্বৰ কলিতা তেওঁলোকক দেখা মোৰ মনত আছে এওঁলোকৰ কথা ককাইদেৱে কয় কেতিয়াবা তেতিয়া আমাৰ পৰিয়ালটো মানে সকলো পৰিয়ালতে নিজৰ নিজৰ অভিজ্ঞতাৰ কথা ভাই ভনীৰ মাজত এনেই কৈ যোৱাৰ এটা পৰম্পৰা আছিল দেই যে আমি আজি এইটো দেখিলোঁ সেইটো ময়ো কওঁ সিহঁতেও কয় সেইবিলাকৰ পৰা বহুত কথা শিকিছিলোঁ আৰু ডাঙৰ ককাইদেউৰ পিছত মানে খুব কমিউনিষ্ট বিৰোধী হ'ল কিন্তু এসময়ত তেওঁ কমিউনিষ্ট পাৰ্টিৰ মানে সমৰ্থক আছিলে আমাৰ এজন মানে হেৰি আছিলে তাৰ পৰা সিদ্ধি শৰ্মাৰ ঘৰৰ ওচৰৰ পৰা এতিয়া যিটো ভেটেৰিনেৰী হস্পিটেল আছে উজান বজাৰ তাৰ সন্মুখৰ ঘৰ এটাত আহি আছিলোঁ তেতিয়াৰ দিনৰ ঘৰ আৰু এইবিলাক মানে এই সৰু সৰু বাংলো টাইপ আৰু তাৰ ওচৰতে ধীৰেশ্বৰ কলিতাই কাৰাবাসৰ পৰা মুক্তি লাভ কৰি এখন দোকান পাতি বহিছিল তাতে খুব আড্ডা হয় ককাইদেউহঁতে আড্ডা দিয়ে আমি সেইবিলাক শুনো আৰু আমাক মানে বৰ বেছি গুৰুত্ব নিদিলেও তেওঁলোকে সেইবোৰ মানে এই আমাক মানে খেদিও নিদিয়ে ওচৰে পাজৰে থাকোঁ শব্দবিলাক শুনো আমি গোটেইবিলাকে মিলি মোৰ এটা সামাজিক হেৰি এটা চেতনা এটা মনলৈ আনি দিছিলে মানে ভেটিটো আপোনাৰ সেই তেতিয়াই তাতেই নিৰ্মাণ হৈছে আৰু তাৰপিছতো মই পঢ়া শুনাত মন দি পেলাই কিছু এইবিলাকৰ পৰা আঁতৰি আছিলোঁ মনৰ ভিতৰত বস্তুটো আছে আৰু তেতিয়া এটা কথা তেতিয়া ৰামনাথ বিশ্বাস বুলি এজন বাঙালী মানুহ আছিল বাঙালী ৰাইটাৰ মই প্ৰসংগক্ৰমে কৈ থওঁ অসমীয়া ল'ৰা ছোৱালীয়ে বাংলা কিতাপ নপঢ়াটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা হৈছে ইংৰাজীটো নাজানেই বহুতে 80% নাজানে নপঢ়েও আৰু বাংলাটো অসমীয়া ভাষাৰ নিচিনা বহু প্ৰয়োজনীয় বাংলা সহজে শিকা যায় কষ্ট কৰিলে কিতাপ পঢ়ি পঢ়ি শিকা যায় আমিতো কোনোদিন মানে বাঙালী মানুহৰ লগত কথা বাৰ্তা পতা নাই কিতাপ পঢ়ি পঢ়ি ইমান ভাল বাংলা জানা হ'লোঁ কলিকতাত মোৰ কোনো অসুবিধা হোৱা নাই গতিকে আমি সৰুৰে পৰা অসমীয়াৰ দ্বাৰা বাংলা কিতাপ পঢ়া অভ্যাস কৰিছোঁ গতিকে ডাঙৰ ককাইদেৱে আনি তেওঁ দিনত কাম কৰে আৰু ৰেলৰ তেতিয়া ৰেলৱে ষ্টেচনত এখন হেৰি আছিলে ৰেল মজদুৰ সংস্থাৰ কিবা এটা হেৰি অফিচ তাৰ ৰেলৰ কৰ্মচাৰীসকলৰ হেৰি তাৰ লাইব্ৰেৰীৰ পৰা কিতাপ আনে সেই কিতাপবিলাক তেওঁ পঢ়ি পেলাই ৰাতি আহি পেলাই পঢ়ে গাৰুৰ তলত থৈ দিয়ে ৰাতিপুৱা গুচি যায় সেইখিনি সময়ত মই সেই কিতাপবোৰ পাই যাওঁ আৰু ককাইদেউ নজনাকৈ কিতাপবোৰ পঢ়োঁ তেনেকৈ ৰামনাথ বিশ্বাস বুলি এজন বিশ্ব পৰ্যটক অতি অদ্ভুত মানুহ আছিলে মানুহজন সকলো দেশৰ মানুহৰ লগত মিলি যাব পৰা মানুহ আৰু এটা প্ৰগতিশীল মন যে গোটেই পৃথিৱীৰ সমাজখনৰ পৰিৱৰ্তন হ'ব লাগে গতিকে ৰামনাথ বিশ্বাসে আমেৰিকা চীন দেশ তাৰপিছত তোমাৰ দক্ষিণ আমেৰিকা ইউৰোপ বিভিন্ন দেশলৈ গৈ তাৰ পৰ্যটন কৰি তাৰ মানুহবিলাকক লগ পাই তেওঁলোকৰ ঘৰত থাকি যিবোৰ কথা লিখিলে মই ভাবোঁ যে এতিয়াও বৰ অন্তৰ্দৃষ্টি সম্পন্ন আৰু ভাল অভিজ্ঞতা থকা এজন পৰ্যটক আছিল আৰু তেওঁৰ কথাবিলাক পঢ়ি মই এটা ভিতৰত অনুপ্ৰেৰণা অনুভৱ কৰিছোঁ যে কেৱল আমি অসমেই নহয় ভাৰতেই নহয় গোটেই পৃথিৱীৰ মানুহে পৰিৱৰ্তন বিচাৰিছে অন্যায়ৰ বিৰুদ্ধে প্ৰাচীন যুগৰ মানে যিবোৰ দমন নীতি শোষণ তাৰ বিৰুদ্ধে আৰু মোৰ নতুন মুকলি জীৱন সকলোৱে বিচাৰিছে সেই তেওঁ কিতাপবিলাক পঢ়ি মোৰ মনলৈ সেই ভাৱটো আহিছিলে আৰু সেইটোৱেও কিন্তু মোক এই প্ৰগতিমুখী উত্তৰণমুখী
সামাজিক জীৱনৰ প্ৰতি আগ্ৰহী কৰিছিল মাজে মাজে পাহৰি যাওঁ মই কিতাপত ব্যস্ত হৈ পৰোঁ কিন্তু সেই ভাৱটো মনত